বানপানী প্ৰাকৃতিকভাৱে হোৱা নাই। বানপানী মানে এইটো এটা প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰ আৰু আপোনালোকৰ মানুহেই চৰকাৰী যন্ত্ৰৰ পৃষ্ঠপোষকতাত কয়লা সিন্ডিকেট, শিল সিন্ডিকেট, বন জংগল কাটি তহিলং কৰাৰ পাছত মাটি সেই অঞ্চলৰ পৰা আনি বিভিন্ন কামত নিয়োজিত কৰাৰ ফলতে এই ভয়ংকৰ বানপানী বা সুনামি সদৃশ বানপানীৰ সৃষ্টি হৈছে। তাৰ কাৰণে আপোনালোক জগৰীয়া, আপোনালোক দায়ী। আৰু তাৰ লগে লগে এই কথাও আপোনালোকক ক'ব খোজো যে যি সময়ত আপোনালোকে 1.5 লাখ কোটি টকাৰ ঋণৰ বোজা লৈ চৰকাৰ চলাই আছে আৰু এই ঋণৰ বোজা সাধাৰণ জনগণৰ ওপৰত জাপি দিছে, কৰ কাটলৰ বোজা বঢ়াইছে, যি সময়ত হিতাধিকাৰী 37 লাখ হিতাধিকাৰীৰ 34 লাখ হিতাধিকাৰীৰ পৰা 150 টকাকে লৈ আপোনালোকে ইয়াত 51 কোটি টকা সংগ্ৰহ কৰি ইয়াৰ কেৱল মাত্ৰ 5 কোটি টকাহে ইয়াত তেওঁলোকে অৰুণোদয় দুগুণ কৰি বঢ়াই আপোনালোকে দিছে। সেই সময়ত দান বৰঙণি লৈ, চান্দা লৈ, বিভিন্ন ঋণ আৰু বিদেশী বিভিন্ন পুঁজি লৈহে আপোনালোকে চৰকাৰ চলাই থকা, ধাৰত চৰকাৰ চলাই থকা আপোনালোকে ৰাইজৰ দান বৰঙণিৰ কথা বিৰোধিতা কৰাৰ কোনো নৈতিক অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ দেখিছোঁ যে বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী যোগান ধৰিবৰ কাৰণে স্বেচ্ছাসেৱী অনুষ্ঠান, দল, সংগঠন, বহু অনুষ্ঠান প্ৰতিষ্ঠানে জনগণৰ পৰা দান বৰঙণি লৈ তেওঁলোকে সহায় সহযোগিতা আগবঢ়াই আহিছে। এই সমগ্ৰ বিষয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে বিৰোধিতা কৰিছে আৰু তেওঁ মানুহক চান্দা লোৱাৰ বিৰুদ্ধে ইতিমধ্যে স্থিতি প্ৰকাশ কৰিছে। আমি ক'ব খোজো যে মুখ্যমন্ত্ৰীৰ এই কাম কৰাৰ কোনো নৈতিক অধিকাৰ নাই, কাৰণ যি সময়ত অত্যন্ত ভয়ংকৰ আৰু ভয়াৱহ পৰিস্থিতি আছিল, সেই সময়ত অসমৰ জনগণে সহায় নকৰা হ'লে বান আক্ৰান্ত 3খন জিলাতে এক দুৰ্ভিক্ষময় পৰিৱেশৰ সৃষ্টি হ'ল। এই কথা অনস্বীকাৰ্য, এই কথা মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে, কাৰণ আমি সেই পৰিৱেশ পৰিস্থিতি নিজ চকুৰে আমি ওচৰৰ পৰা দেখিছোঁ। বানপানী প্ৰাকৃতিকভাৱে হোৱা নাই। বানপানী মানে এইটো এটা প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰ আৰু আপোনালোকৰ মানুহেই চৰকাৰী যন্ত্ৰৰ পৃষ্ঠপোষকতাত কয়লা সিন্ডিকেট, শিল সিন্ডিকেট, বন জংগল কাটি তহিলং কৰাৰ পাছত মাটি সেই অঞ্চলৰ পৰা আনি বিভিন্ন কামত নিয়োজিত কৰাৰ ফলতে এই ভয়ংকৰ বানপানী বা সুনামি সদৃশ বানপানীৰ সৃষ্টি হৈছে। তাৰ কাৰণে আপোনালোক জগৰীয়া, আপোনালোক দায়ী। আৰু তাৰ লগে লগে এই কথাও আপোনালোকক ক'ব খোজো যে যি সময়ত আপোনালোকে 1.5 লাখ কোটি টকাৰ ঋণৰ বোজা লৈ চৰকাৰ চলাই আছে আৰু এই ঋণৰ বোজা সাধাৰণ জনগণৰ ওপৰত জাপি দিছে, কৰ কাটলৰ বোজা বঢ়াইছে, যি সময়ত হিতাধিকাৰী 37 লাখ হিতাধিকাৰীৰ 34 লাখ হিতাধিকাৰীৰ পৰা 150 টকাকে লৈ আপোনালোকে ইয়াত 51 কোটি টকা সংগ্ৰহ কৰি ইয়াৰ কেৱল মাত্ৰ 5 কোটি টকাহে ইয়াত তেওঁলোকে অৰুণোদয় দুগুণ কৰি বঢ়াই আপোনালোকে দিছে। সেই সময়ত দান বৰঙণি লৈ, চান্দা লৈ, বিভিন্ন ঋণ আৰু বিদেশী বিভিন্ন পুঁজি লৈহে আপোনালোকে চৰকাৰ চলাই থকা, ধাৰত চৰকাৰ চলাই থকা আপোনালোকে ৰাইজৰ দান বৰঙণিৰ কথা বিৰোধিতা কৰাৰ কোনো নৈতিক অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই।